নমস্কাৰ, আপোনালোকে চাই আছে তপন শইকীয়াৰ সৃষ্টি সাধনা। আজি এখন নতুন ঠাইলৈ বুলি আমি যাত্ৰা আৰম্ভ কৰিছোঁ, কিন্তু কোন দিশে যাম, কোন পথেৰে যাম সেয়া এতিয়াও সুনিশ্চিত হোৱা নাই। গতিকে বলক আমি আগবাঢ়ি যাওঁ আৰু কি পাওঁ নিশ্চয় আপোনালোকক দেখুৱাই যাম সকলোখিনি। নগাঁও জিলাৰ শাকমুঠীয়া চাহ বাগিচাৰ মাজেৰে আমি আগবাঢ়ি গৈছোঁ কাৰ্বি আংলং জিলাৰ সেউজ পাহাৰলানিৰ দিশলৈ। মোৰ লগত আছে কলিয়াবৰৰ এজন জ্যেষ্ঠ সাংবাদিক তৰুণ মুক্তিয়াৰ আৰু অনুজ সতীৰ্থ জয়ন্ত কুমাৰ শৰ্মা। বাগিচাৰ মাজতে বাইক থৈ পাহাৰৰ দিশে আমি আৰম্ভ কৰিছোঁ আমাৰ পদযাত্ৰা। এতিয়া আছোঁ চাকমুঠি চাহ বাগিচাৰ একেবাৰে সীমাত, আৰু এই সীমাৰ পৰা আমি যাত্ৰা আৰম্ভ কৰিছোঁ নাতিদূৰত থকা সেই পাহাৰৰ ফালে। লগত আছে তৰুণ দা, চাই দিয়ক অকণ। আহিছে আহিছে, জয়ন্ত আছে আগত, আগে আগে গৈ আছে। এইয়া ক'ত যাম কোনো আচলতে সঠিক লক্ষ্য নাই। লক্ষ্য এটাই যে পাহাৰৰ সেউজ পাহাৰৰ ওপৰত থকা যি ৰহস্য, সেই ৰহস্য ভেদ কৰা। গতিকে বলক মোৰ সৈতে আজি পাহাৰলৈ যাওঁ, কি পাওঁ সকলো দেখুৱাই যাম। কিন্তু কোন দিশে আমাৰ লক্ষ্যস্থান সেয়া এতিয়াও অনিশ্চিত। কেনি যাব লাগে সঠিক ৰাস্তাও চিনি নাপাওঁ, তথাপি আগবাঢ়িছোঁ। এই মানুহক এই জুইটো পাৰ হ'ব লাগিব না। নমস্কাৰ, আহিছোঁ। ঐ ক'ত জাম্প মাৰি পাবা? বাগিচাত কাম কৰা এজন লোকক দেখি পথ নিৰ্দেশনা সুধিবলৈ বুলি আগবাঢ়ি গ'ল জয়ন্ত। হয় ন, সদায় আহিবলৈ যায় নাযায়। পিছে লোকজনৰ নিৰ্দেশনা এজনেও ভালকে ধৰিব পৰা নাই। যি হ'ব দেখা যাব সেইবুলি আমি বাট বুলিলোঁ আগলৈ। ক'ত যাম, কি পাম, কিবা গম পাই নে তৰুণা? তাকে গৈ থাকোঁ, তাৰপিছত দেখা যাব ন। গুৱাহাটী আমি আগবাঢ়ি গৈ আছোঁ পাহাৰৰ দিশে। কি পাওঁ একো ক'ব নোৱাৰোঁ, কিন্তু এটা কথা নিশ্চিত যে সেউজ পাহাৰৰ বুকুত লুকাই আছে গভীৰ ৰহস্য, আৰু সেই ৰহস্যৰে পম খেদি আমাৰ আজিৰ এই যাত্ৰা। কেইবাটাও জুৰি পাৰ হৈ চাহ বাগিচা ৰবৰ বাগানৰ মাজেদি আমি ক্ৰমাৎ উঠি গৈছোঁ পাহাৰীয়া পথেৰে পাহাৰৰ দিশে। পাহাৰ বগাই বগাই ভাগৰ লাগিছে, তাৰ মাজতে কিছু খুহুতীয়া কথাৰে অৱসাদ দূৰ কৰাৰ চেষ্টা আটাইৰে। পানী আনিব লগা হৈছে নেকি? আমি ক্ৰমাৎ উঠি গৈছোঁ পাহাৰীয়া পথেৰে পাহাৰৰ দিশে। মাজে মাজে শিলত বহি জিৰণি। জংঘলৰ মাজে মাজে আহি জুৰি পাৰ হৈ পাহাৰ বগাই অৱশেষত আমাৰ ডেষ্টিনেশ্যন ঠিক হৈছে।
আমি কলৈ যাম জয়ন্ত? আমি এতিয়া যাম একদম পাহাৰৰ মাজত বালক পাহাৰৰ মধ্যস্থলত এখন নেপালী কাৰ্বি সম্প্ৰদায়ৰ গাঁও আছে। গাঁও বুলি ক'লে ভুল হ'ব, আচলতে বস্তি, পাহাৰীয়া বস্তি। আমি তালৈ গৈ আছো আৰু খুব সম্ভৱ 15 মিনিট আমি পাহাৰ বগাব লাগিব। আমাৰ এই যাত্ৰাত সং দিলে দাদু ওৰফে প্ৰাঞ্জল মহন্তই, এগৰাকী চিৰিয়াছ নাট্যকৰ্মীৰ লগতে এগৰাকী প্ৰকৃতিপ্ৰেমী যুৱক প্ৰাঞ্জল। এই আপোনাৰ হাতত কি আছে? হাততে মেগী লৈ অহা হৈছে ন? আহি আহি বাগিচাৰ মাজতে আমি লগ পাইছিলোঁ দাদুক, আৰু দাদুৰ সৈতে এতিয়া আমি আগবাঢ়ি গৈ আছোঁ বালক পাহাৰৰ দিশে। কি আছে বালক পাহাৰত? বালক পাহাৰত আচলতে এনেকুৱা এখন বস্তি য'ত নেকি মানুহৰ সাধাৰণ মানে যি জীৱন যাপন কৰে তাতছে বেলেগ এখন পৃথিৱী, য'ত নেকি তাত মানুহ কেনেকৈ ছাৰ্ভাইভ কৰে তাতহে উপলব্ধি কৰিব পৰা যায় আচলতে। গতিকে আমি চামগৈ আজি মানুহখিনি কেনেধৰণে আছে, সকলোখিনি আপোনালোকক দেখুৱাই যাম। গতিকে ভিডিঅ'টো শেষলৈকে আপোনালোকে চাই থাকিব আৰু আমি পুনৰ পাহাৰ বগোৱা আৰম্ভ কৰোঁ। পাহাৰ বগাই বগাই ভাগৰ লাগিছে, তাৰ মাজতে কিছু খুহুতীয়া কথাৰে অৱসাদ দূৰ কৰাৰ চেষ্টা আটাইৰে। ভাগৰুৱা হৈ যায় মাজে মাজে, নোৱাৰেগৈ আৰু, কিন্তু আমাক নেদেখুৱাই ভাগৰ লাগিছে বুলি, ৰৈ যায় তোমাৰ তাত। সেই গোটেইকেইজন হৈছে খুব কৌশলী অৱস্থান। পাহাৰত আহে যে ভাগৰ নলগাটো দেখুৱাই, কিন্তু ৰৈ গৈ প্ৰাকৃতিক দৃশ্য উপভোগ কৰা যেন দেখুৱায়, কিন্তু আচলতে নহয়, ভাগৰ লাগে আটাইকেইজনৰে। আৰু এনেদৰেই অবিৰত আমাৰ পাহাৰমুখী যাত্ৰা। ব্ৰহ্মপুত্ৰ দেখিলা? পাহাৰ বগাই বগাই আহি নাতি দূৰত আমি দেখিবলৈ পাইছোঁ পাহাৰৰ টিলাৰ ওপৰত কেইটামান ঘৰ দেখিছোঁ। দূৰৰ পৰা কেইটামান ঘৰ দেখি গম পালোঁ আমাৰ লক্ষ্যস্থান আৰু বেছি দূৰ নাই। পাহাৰৰ ওপৰত থকা বস্তিটো পালোহি। প্ৰায় খালী হৈ আছে ঘৰবোৰ। এগৰাকী স্থানীয় মহিলাক লগ পাই কিছু কথা পতাৰ চেষ্টা কৰিলোঁ। মুঠতে মানুহ কিমান আছে? 6 ঘৰমান। আৰু ওপৰত গ'লে আৰু এইফালে ওপৰত গ'লে নাই কি বুলি কয় গাঁওখনৰ নাম? বালক পাহাৰ গাঁও। অলপ ভোট ক'ত দিয়ে? কিমান দূৰ যাব লাগে ভোট দিবলৈ? কিমান দূৰ ন, বালিজুৰিখিনিতে আৰু। বালিজুৰি যায়। এবাৰ কিমান হ'ব? 2 কিলোমিটাৰ ওচৰতে লাগে অহা যোৱা কৰি থাকো যে। স্কুল যোৱা নাই তুমি? স্কুল নাই, পঢ়া শুনাটো নাই আৰু না? কি কৰি থাকা দিনটো? দেউতাৰ লগত পাত তুলিব যাওঁ, ঘৰত এইপিনে বাগান আছে যে, পাত তুলো। তিল খেতি ক'ত হয়? তিল খেতি ক'ত কৰা? আমি এয়া তিল যে হৈছে ক'ত?
কোনফালে দি যায় কাঠিয়া বুন্দিলে কাঠিয়া বুন্দিলে পানী গিলাচ বস্তু খাম আহি আহি আমি বালক পাহাৰৰ ওপৰত থকা এখন গাঁৱত আহি উপস্থিত হৈছোঁ আৰু খুব কম মানুহ আছে 6-7 ঘৰমান মানুহ এতিয়ালৈকে দেখিছোঁ ভোক লাগি গৈছে জয়ন্তই কেক উলিয়াই লৈছে খাবলৈ উপায় নাই কেক লৈ আহিছোঁ আমি কেক খাম এতিয়া কেক খাই লওঁ আপোনালোকে ইয়াত কিমান দিন হ'ল থকা 10 বছৰ ইয়াতে আছোঁ কি কৰে অঁ আপোনাৰ ঘৰত কোন কোন আছে ঘৰত অকলে অৰুণাচল আছে আচ্ছা ৰক আহোঁগৈ বাৰু এইবাৰ আমাৰ যাত্ৰা পাহাৰৰ ওপৰত থকা এক বিশেষ স্থানলৈ প্ৰায় 10 বছৰৰ পূৰ্বে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধীনত এই স্থানত নিৰ্মাণ কৰা হৈছিল 15টাৰো অধিক চৰকাৰী আৱাসগৃহ কিন্তু ঘৰবোৰ দেখোন প্ৰায়বোৰেই পৰিত্যক্ত কিয় সেই কাৰণটো এক ৰহস্য এই লুংলুঙীয়া ৰাস্তাটোৰে আমি পুনৰ ৰাস্তা বুলি ক'লে ভুল হ'ব লুংলুঙীয়া বাটটোৰে আমি পুনৰ কিছু ওপৰলৈ উঠি আহিছোঁ ওপৰত এটা শিৱ মন্দিৰ আছে বুলি কৈছে গতিকে আমি সেই শিৱ মন্দিৰটো এবাৰ চাই যাওঁ বুলি ওপৰলৈ আগবাঢ়িছোঁ পুনৰ মন্দিৰ বুলি কোৱা সেই ঠাইখণ্ড আমি আহি আহি পাই গৈছোঁহি সেই ওপৰত যে দেখিছে শিলকেইটা তাতেই শিৱ মন্দিৰ আছে বুলি কয় স্থানীয় লোকসকলে তাতে পূজা কৰে আমি পাহাৰ বগাই বগাই সেই স্থান পাই গৈছোঁহি প্ৰকৃতিৰ অপৰূপ বিস্ময়েৰে যেন পৰিপূৰ্ণ হৈ আছে এই ঠাইখণ্ড প্ৰকাণ্ড ফেটি সাপ এডাল শিলৰ মাজলৈ সোমাই যোৱা আমি দেখিবলৈ পাইছোঁ ঠাইখিনি চাওক এবাৰ কিমান আশ্চৰ্যৰে পৰিপূৰ্ণ ৰহস্যাবৃত এয়া হৈছে বালক পাহাৰ
আৰু এই পাহাৰৰ ওপৰতে এই শিলটোৰ তলতে স্থাপন কৰা হৈছে এটি শিৱ মন্দিৰ। ইয়াতেই স্থানীয় লোকসকলে পূজা অৰ্চনা কৰে। বেছি ডাঙৰ নামি অহাৰ সময়তো পুনৰ চাই আহিলোঁ প্ৰায় জনবিৰল বালক পাহাৰ বস্তিৰ উদং ঘৰবোৰ। চাৰিওফালে পাহাৰ আৰু পাহাৰৰ মাজত এনেদৰে ৬-৭টা পৰিয়াল ইয়াত আছে। ঘৰ কেইবাটাও দেখিছোঁ পৰিত্যক্ত অৱস্থাত আছে, কিন্তু ৬-৭টা পৰিয়াল ইয়াত বসবাস কৰে বুলি আমি স্থানীয় লোকৰ পৰা জানিব পাৰিলোঁ। আৰু সমতলৰ পৰা বহু ওপৰত ইয়াত কোনো ধৰণৰ বিদ্যালয় বা তেনেধৰণৰ একো সুবিধা ইয়াত নাই। এনেকুৱা এটা পৰিৱেশতে এইসকল লোক ইয়াত আছে। ক'ব লাগিব এখন আচলতে পৃথক পৃথিৱীত তেওঁলোকে বাস কৰে, এখন অদ্ভুত পৃথিৱী যিখনৰ নাম হৈছে বালক পাহাৰ। আৰু সেই বালক পাহাৰৰ স্মৃতি বুকুত বান্ধি আমি আৰম্ভ কৰিছোঁ উভতনি যাত্ৰা। ভিডিঅ'টো আপোনালোকে চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ আনকো দেখুৱাব এনে ঠাই যি ঠাই এতিয়াও লোকচক্ষুৰ পৰা এতিয়াও আঁতৰত আছে। ধন্যবাদ।